ডাঙৰীয়া হৈ থাকিব আপোনালোকৰ মাজৰ পৰা এজনো মহিলা লখপতি বাইদেউ হ'ব নোৱাৰে অসমৰ ভিতৰত এজনীহে লখপতি বাইদেউ থাকিব সেই বাইদেউ এতিয়া দিছপুৰত আছে মই পিছত নকওঁ মই কোৱা নাই কিন্তু যেতিয়ালৈকে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে অসমৰ ভিতৰত এজনীহে লখপতি বাইদেউ থাকিব সেই বাইদেউগৰাকী দিছপুৰত থাকিব সেই বাইদেউগৰাকী ক'ৰবাত বাগান লৈছে ক'ৰবাত ৰিজৰ্ট লৈছে ক'ৰবাত য'তে চকু পৰে তাতে মাটি তেওঁলোকে কিনি লয় ময়ো মুখ্যমন্ত্ৰী ঘৰৰ এজন ল'ৰা মোৰ পিতৃ প্ৰায় তৰুণ গগৈৰ 15 বছৰ অসমৰ মুখ্যমন্ত্ৰী মোৰ মাৰ নামত কতো নিউজ চেনেল বা কতো বাগান আমি লওঁ ক্ষমতা আমিও ওচৰৰ পৰা দেখা পাইছো 15 বছৰ অসমৰ মুখ্যমন্ত্ৰী মোৰ নামত কতো আমি কোম্পানী খোলা নাই মোৰ পৰিবাৰৰ নামত ক'ৰবাত ৰিজৰ্ট বনোৱা নাই প্ৰায় তৰুণ গগৈদেৱে কৈছে ৰাজনীতি হ'ল ৰাইজক সেৱা কৰা এটা মাধ্যম আৰু সেইকাৰণে শ্ৰদ্ধেয় ৰাইজ আমাৰ নিৰ্বাচনী ইস্তিহাৰ পঢ়ক এইবাৰ কংগ্ৰেছৰ গেৰেণ্টি কাৰ্ডটো পঢ়ক এই কংগ্ৰেছৰ গেৰেণ্টিতে লিখা আছে প্ৰথম বছৰত 1 লাখ ইয়াত আমি কৈছো গৃহলক্ষ্মী আঁচনিৰ জৰিয়তে যে যেতিয়া আমাৰ চৰকাৰ আহিব আমাৰ যিমান ভাৰতৰ দুখীয়া মহিলা গৰাকী আছে প্ৰত্যেকজনক 1 লাখ টকা আমি দিম এয়া হৈছে কংগ্ৰেছ দলৰ গেৰেণ্টি সেইকাৰণে আমাৰ আইসকল যদি সঁচাকে লখপতি বাইদেউ আপোনালোকে বনিবলৈ বিচাৰে আহা 7 তাৰিখে ভোট দি কংগ্ৰেছৰ চৰকাৰক গঠন কৰিবলৈ দিয়ক তেতিয়াহে গৈ লখপতি বাইদেউ হ'ব পাৰিব সেইকাৰণে শ্ৰদ্ধেয় ৰাইজ